আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কাৰ্যকৰ্তাসকলক নিষ্ঠাবান কাৰ্যকৰ্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ আশীৰ্বাদেৰে আচলতে মই একেবাৰে নতুনকৈ গঠিত মাকুম বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু যথেষ্ট প্ৰত্যাহ্বান আছিলে, কিন্তু মোক মাকুমবাসী ৰাইজে আচৰিত কৰি পেলাই তেওঁলোকে মোক সম্পূৰ্ণভাৱে অন্তৰকণে আঁকোৱালি লৈছিলে, যাৰ কাৰণে কম সময়ৰ ভিতৰতে 15টা পঞ্চায়ত আৰু মাকুম পৌৰসভাৰ 10টা ৱাৰ্ডত সকলোবিলাক মানুহক লগ কৰিবৰ কাৰণে মই সক্ষম হৈছিলোঁ, সকলোৰে অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ। গতিকে সকলোৱে মোক আঁকোৱালি ল'লে আৰু মাত্ৰ 15টা দিনৰ ভিতৰতে এই নিৰ্বাচন মই খেলিবলগীয়া হ'ল। অতি কম সময় পাইছিলে, নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ পিছতে আপোনালোকে অতি কম সময়ত পালে আৰু সমষ্টি নৱগঠিত, গতিকে কিছু মানুহ আঁতৰি গ'ল, কিছু মানুহ সংযোগ হ'ল, গতিকে কিছু প্ৰত্যাহ্বান আছিল আপোনাৰ সমষ্টি। নিশ্চিতভাৱে কিছু মানুহ আঁতৰি গৈছিলে, কিন্তু মই চেষ্টা কৰিছিলোঁ সকলোকে লগত লৈ পেলাই একেলগতে কাম কৰাৰ, আৰু শেহতীয়াকৈ সেইখিনি মানুহ ঘূৰি আহিছিলে, যাৰ কাৰণে আচলতে আমি গোটেইবিলাক অঞ্চলত আমি একেলগতে মিটিং মাটাংবিলাক কৰিছিলোঁ আৰু সকলোৱে আমাক আঁকোৱালি লৈছিল। সঁহাৰি কেনেকুৱা আছিল? প্ৰথম যথেষ্ট ভাল সঁহাৰি আছিলে। আমি এই নিৰ্বাচনটো এটা উৎসৱ হিচাপে আচলতে পাৰ কৰিছিলোঁ। কেৱল ভাষণে নহয়, গানে নৃত্যই সকলোবিলাক আছিলে আমাৰ সভাবিলাকত, গতিকে এটা উৎসৱমুখৰ পৰিৱেশৰ মাজত আমি পাৰ কৰিছিলোঁ। হয়, আপোনাক আমি মন্ত্ৰী বুলি আগতে সম্বোধন কৰিছিলোঁ, এতিয়াও মন্ত্ৰী, যিহেতু এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰা নাই, চৰকাৰখন আছে, এতিয়াও বৰ্তমান মন্ত্ৰী। আজিৰ পাছত আপুনি কি হিচাপে মানে নিজকে কোনখন আসনত দেখা পাব, এজন বিধায়ক নে মন্ত্ৰী হিচাপে? নিশ্চিতভাৱে নতুনকৈ সমষ্টি এটা আছে, যথেষ্ট সমস্যাৰে আছে সমাধানৰ বাবে, গতিকে মই আশাটো নিশ্চয় কৰিম, যিহেতু যোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালতো মই ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছোঁ, নিষ্ঠাৰে কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ কেবিনেটতো মই মন্ত্ৰীত্বৰ দায়িত্ব প্ৰায় 4 বছৰ মই দায়িত্ব পালন কৰিছোঁ, আৰু বিশেষভাৱে এই শ্ৰম বিভাগৰ দায়িত্বটো পালন কৰিবলৈ যাওঁতে এটা আন্তৰিকতা লাগে। সেই শ্ৰমিকসকলৰ দুখ বেদনাখিনি কেৱল দিমাগেৰে উপলব্ধি কৰিলে নহ'ব, অলপ অন্তৰৰ উপলব্ধি কৰিব লাগে। আপুনি ভাবেনে যে এতিয়াও শ্ৰমিকসকলৰ যথেষ্ট সমস্যা আছে, সমাধান কৰাটো সম্ভৱ নহয়, তথাপি কিমানমান সমস্যা সমাধান হৈছে বুলি আপুনি অনুভৱ কৰে? নিশ্চিতভাৱে আমাৰ চৰকাৰে আচলতে সকলো শ্ৰমিকৰ বাবে আন্তৰিকতাৰে কাম কৰিছে। যোৱা দিনবিলাকত আমি যিবিলাক কাম কৰিলোঁ, সেই কামৰ জৰিয়তে, সেই আঁচনিৰ জৰিয়তে আমাৰ শ্ৰমিকসকলে চাহ বাগিচাৰে হওক বা অন্যান্য ছেক্টৰৰ শ্ৰমিকসকল হ'ল যথেষ্ট উপকৃত হৈছে। বিভিন্ন আমি আঁচনিবিলাক তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, তেওঁলোকৰ নিৰাপত্তাৰ কথা আমি চিন্তা কৰিছোঁ, তেওঁলোকৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কথা আমি চিন্তা কৰিছোঁ, স্বাস্থ্যৰ কথা আমি চিন্তা কৰিছোঁ, যাৰ কাৰণে আচলতে শ্ৰমিকসকলে এইখন চৰকাৰৰ পৰা যথেষ্ট সকাহ পাইছে, যথেষ্ট সহযোগিতা পাইছে। কিন্তু তথাপিও আজিও বহুত কাম কৰিবলগীয়া আছে। মই আপোনাক ৰখাই দিম যে চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপন হৈছে, চাহ বাগিচাৰ মাটিৰ পট্টা মালিকী স্বত্বৰ পৰা আঁতৰি আনি এতিয়া থলুৱা যিসকল চাহ বাগিচাৰ লোক আছিল, শ্ৰমিকক দিছে। এয়া এটা ঐতিহাসিক সিদ্ধান্ত বিজেপি চৰকাৰ। তাৰ উপৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে, চৰকাৰৰ আঁচনি লাভ কৰিছে, বাগানত যদিও তেওঁলোকে কাম কৰিছে, কিন্তু শ্ৰমিকৰ মজুৰি সম্পৰ্কত যিটো আচলতে বিষয়, সেই বিষয়টো কিন্তু আজিলৈকে সমাধান হোৱা নাই ভালদৰে। নাই, শ্ৰমিকৰ মজুৰিৰ মোৰ যিটো কাৰ্যকাল আছিলে, মোৰ কাৰ্যকালতে 3বাৰ শ্ৰমিকৰ মজুৰি আমি বৃদ্ধি কৰিছিলোঁ, আৰু শেহতীয়াকৈ ৰূপেশ গোৱালা ডাঙৰীয়াৰ দিনতো এবাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে। মুঠতে আমাৰ চৰকাৰৰ দিনত 4বাৰকৈ আমি মজুৰি বৃদ্ধি কৰিছোঁ। আৰু শ্ৰমিকৰ মজুৰি বৃদ্ধিটো আচলতে এনেকুৱা যে মালিক পক্ষ, শ্ৰমিক সংগঠন আৰু চৰকাৰ, তিনিটাৰ মত এক হ'ব লাগিব। আমি কেইবাবাৰো, আপোনালোকে জানে যে আমি কেইবাবাৰো আমাৰ এটা সিদ্ধান্তত আহি পেলাই আমি প্ৰায় 350 টকালৈকে মোৰ কাৰ্যকালতে আমি বৃদ্ধি কৰিছিলোঁ, কিন্তু সকলোবিলাক মালিক পক্ষ তেওঁলোকে কদলৈকে গুচি গৈছিল, আৰু তেওঁলোকে আমাৰ এই সিদ্ধান্তক তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল, যাৰ কাৰণে আমি নোৱাৰিছিলোঁ। শেহতীয়াকৈ আকৌ তেওঁলোকৰ লগত কথা পাতি পেলাই আপোচ এটা আলোচনা কৰি পেলাই আমি আকৌ মজুৰি বৃদ্ধি কৰিছিলোঁ। তো গতিকে এইবাৰ আশা কৰা হৈছে, এইবাৰ আশা কৰিব পাৰি আৰু শ্ৰমিকসকলৰ, চাহ শ্ৰমিকসকলৰ আৰু বেছি ভাল হ'ব। হয়, আমাৰ চৰকাৰৰ সিদ্ধান্ত আছে যে আমি অন্ততঃ
350-400 টকালৈকে আমি মজুৰিটো লৈ যোৱাৰ কাৰণে আমাৰ চৰকাৰৰ সিদ্ধান্ত আছে গতিকে আগন্তুক দিনত যিহেতু এতিয়া আপোনালোকে দেখিছে আমি মাটিৰ পাট্টা যিদৰে দিছোঁ ৰাস্তা পদূলি যিদৰে বনাইছোঁ দৰৱ পাতি যিদৰে দিছোঁ মানে সৰ্বোচ্চ দায়িত্ব আমি চৰকাৰখনেই কৰি আছোঁ গতিকে মালিকসকলে তেওঁলোকৰ মজুৰিটোতো বৃদ্ধি কৰিব লাগিব গতিকে আগন্তুক দিনত নিশ্চয় মালিকসকলৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ জৰিয়তে মজুৰিসকলৰ এই কথাখিনি আলোচনা কৰা হ'ব চাহ জনগোষ্ঠীৰ এবাৰ প্ৰায় 7 গৰাকী বিধায়ক জিকি আহিছে নিৰ্বাচিত হৈ আছে গতিকে চাহ জনগোষ্ঠীৰ লোকসকলে আপোনালোকৰ মুখলৈ চাই থাকিব নহয় জানো কাৰণ চৰকাৰ বিজেপিৰে হ'ব এনডিএৰ নেতৃত্বতে হ'ব গতিকে চাহ জনগোষ্ঠীৰ লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট দায়িত্ব আছে আৰু সেই দায়িত্ব আপোনালোকে ইতিমধ্যে কৰিছে যথেষ্টখিনি কৰিছে আৰু বহুখিনি দায়িত্ব আছে আমি আশা কৰিম আপোনাৰ এই ৰাজনৈতিক যি আকৌ যাত্ৰা এই যাত্ৰা এনেকৈ আগুৱাই যাব আৰু কি চাহ জনগোষ্ঠীৰ সমাজখনৰ প্ৰত্যেকটো নিৰ্বাচনত এটা ডাঙৰ দায়িত্ব পালন কৰি আহিছে আৰু এই আদিবাসী চাহ জনগোষ্ঠী সমাজখনে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষে সদায় সমৰ্থন দি আহিছে আশীৰ্বাদ দি আহিছে যাৰ কাৰণে আমাৰ চৰকাৰখন গঠন হোৱাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে বুলি ক'ব পাৰি এই জনগোষ্ঠীটোৱে গতিকে নিশ্চিতভাৱে এই জনগোষ্ঠীটোৰ কাৰণে কৰণীয় চৰকাৰৰ যথেষ্ট দায়িত্ব থাকিব আমাৰ 7জনকৈ প্ৰতিনিধি আছে আমি 7জন প্ৰতিনিধিয়ে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বৃহৎ এই চাহ জনগোষ্ঠী সমাজখনৰ কাৰণে নিশ্চিতভাৱে আমি যথাস্থানত আমি এই কথাখিনি ক'ম যাতে এই জনগোষ্ঠীটোৰ যিসকলে আজি শ্ৰম দানৰ জৰিয়তে অসমখনৰ অৰ্থনৈতিক ব্যৱস্থাটো আজি তাহানিতে ব্ৰিটিছ জামানৰ পৰাই তেওঁলোকে এই শ্ৰম দান কৰি আহিছে গতিকে সেই জনগোষ্ঠীটোৰ কাৰণে আন্তৰিকতাৰে আমাৰ চৰকাৰখনে অতি আন্তৰিকতাৰে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াটো আমি যিবিলাক কথা ভবাই নাই সেই কথাবিলাক তেওঁ কৰিছে মাটিৰ পট্টাটো আজিলৈকে কোনো এখন চৰকাৰে নাভাবিল যি নহওক আমি আমাৰ অনুষ্ঠান সামৰিব ওলাইছোঁ চমুকে এটা শব্দত এবাৰ মন্ত্ৰিত্ব আশা কৰিছে নিশ্চিতভাৱে আশাটো কৰিব লাগিব মই যিহেতু বিগত কাৰ্যকালত মই মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰিছোঁ আৰু নিষ্ঠাপূৰ্বক কৰিছোঁ অভিজ্ঞতা নিশ্চয় আছে আৰু আন্তৰিকতাৰে কৰিছোঁ মই যেতিয়ালৈকে দায়িত্ব বহন কৰিছোঁ আৰু ডিপাৰ্টমেণ্টটো খুব ভালভাৱে আগবাঢ়িছে কাম কাজবিলাক খুব ভালভাৱে আগবাঢ়িছে শ্ৰমিকৰ লগত থাকি পেলাই তেওঁলোকৰ দুখ বেদনাখিনি অন্তৰৰ সৈতে উপলব্ধি কৰি পেলাই কামবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে যিখিনি কাম কৰিছোঁ এতিয়াও ৰাইজৰ মাজতে আছে এইখিনি এইবাৰ মন্ত্ৰিত্বটো নিশ্চিতভাৱে কিন্তু মন্ত্ৰিত্বৰ কথাটো হ'ল যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদৰ লগতে ৰাষ্ট্ৰীয় সমিতি ৰাজ্যিক সমিতিৰ সকলোৰে আশীৰ্বাদ লাগিব আৰু আশা কৰিছোঁ যে তেখেতসকলে বিবেচনা কৰিব আৰু মন্ত্ৰিত্ব হয়তো তেওঁলোকে প্ৰদান কৰিলে নিশ্চয় এই দায়িত্ব মই নিজে ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আমি আশা কৰিম আপোনাৰ যি ৰাজনৈতিক যাত্ৰা সেয়া অক্ষুণ্ণ থাকক আৰু ৰাইজৰ সেৱা কৰাৰ যি সমৰ্পিত মনোভাৱেৰে আপুনি আগবাঢ়ি যাব আৰু আপোনাৰ পুনৰবাৰ আপোনাক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ